নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। তোমালোকে ফোন আৰু মেছেজ যোগে আমাক জনাই আছা যে আমি ইমান দিন পঢ়াইছোঁ, এতিয়া তোমালোকে ক্লাছ 11 পাবা। তোমালোকৰ কেৰিয়াৰ কোনটোত গঢ়িব বিচাৰিছা, ছায়েন্সত নে আৰ্টছত নে কমাৰ্চত? এই তিনিটা ষ্ট্ৰীমত তোমালোকে কোনটো ষ্ট্ৰীম বাছি ল'বা আৰু সেইটো আমাক জনাইছিলা বা সেইটোৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ তোমালোকে আমাক কৈছা। আৰু সেই উদ্দেশ্য কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এই মনৰ যি প্ৰশ্ন, আৰু আমিও এইটো লেভেলত আছিলোঁ, আমিও এইটো তেনেকুৱা এটা সময়ত ভাবিব লগা হৈছিল আৰু সেই দিনটো আজি তোমালোকৰ আহিছে। আৰু কোনবোৰ প্ৰশ্ন তোমালোকৰ মনত আহি আছে আৰু কোনবোৰ প্ৰশ্ন তোমালোকে এতিয়াও উত্তৰ বিচাৰি নাই পোৱা, সেই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ৰ মাধ্যমত মই দিবলৈ যত্ন কৰিম। চোৱা, পোনপ্ৰথমে কথাটো হ'ল তোমালোকে এতিয়া ফাইনেল দিছা, ক্লাছ 10 ফাইনেল দিছা। এই ক্লাছ 10 ফাইনেল দিয়াৰ পিছত এতিয়া ঘৰৰ পৰা বা নিজৰ মনৰ পৰা কিছুমান প্ৰশ্ন, মই কাৰ যোগ্য? মই ছায়েন্সৰ কাৰণে যোগ্য নে মই আৰ্টছৰ কাৰণে যোগ্য নে মই কমাৰ্চৰ কাৰণে যোগ্য নে মই ভকেশ্যনেল কাৰণে যোগ্য? এতিয়া কথাটো হ'ল, যোগ্য প্ৰশ্নটো তেতিয়া আহে যেতিয়া তুমি নিজৰ কৰ্মক্ষেত্ৰটোত আগুৱাই যাবলৈ নিজৰ মনোবলটোক বৃদ্ধি কৰি নিজৰ মস্তিষ্কটোক সুস্থ ৰাখিব পাৰিবা। আৰু সেই কথাটো মই উদ্দেশ্য কৰি এইকাৰণেই কৈছোঁ, কিছুমান ছাত্ৰ ছাত্ৰীয়ে ছায়েন্স পঢ়িম বা আৰ্টছ পঢ়িম বুলি ভাবে, কিন্তু লগৰ ফ্ৰেণ্ড চাৰ্কুল যেতিয়া এটা ষ্ট্ৰীম পঢ়িবলৈ যায় তেতিয়া নিজে যিটো বাছনি কৰে ষ্ট্ৰীম, সেই ষ্ট্ৰীমটো চেঞ্জ কৰি দিয়ে। ধৰা এটা চাৰ্কুলত 10জন ফ্ৰেণ্ড আছে, 10জন বন্ধু আছে, 10জন বন্ধুৰ পৰা 2জন বন্ধু আৰ্টছ পঢ়িব বুলি ভাবিছে আৰু বাকী 8জন বন্ধুৱেই তোমাৰ ছায়েন্স পঢ়িব বুলি ভাবিছে। এতিয়া সেই 8জনৰ কাৰণে এই 2জনৰ যিটো ভাৱ আছিল যে মই IAS হ'ম, মই IPS হ'ম, সেই এইমটো চেঞ্জ কৰি দিয়ে। সেই 8জন বন্ধুৰ যি ৰেখা, সেই ৰেখাটো চেঞ্জ কৰি দিয়ে। আৰু সেইকাৰণে মই কৈ আছোঁ, পোনপ্ৰথমে নিজক প্ৰশ্ন কৰা, মই কাৰ যোগ্য? মই ছায়েন্স পঢ়িম নে মই আৰ্টছ পঢ়িম নে মই কমাৰ্চ পঢ়িম? কথাটো হ'ল, যদি তুমি ছায়েন্সটোত তুমি কেৰিয়াৰ বনাব বিচাৰিছা, পোনপ্ৰথমে তুমি কঠোৰ পৰিশ্ৰমী হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমটো যদি তুমি বাছনি কৰিছা নিজৰ মনৰ পৰা আৰু নিজৰ মস্তিষ্কটোক সুস্থ ৰাখি, তেনেহলে তুমি কঠোৰ পৰিশ্ৰমী এজন ছাত্ৰ বা এজন ছাত্ৰী হ'ব লাগিব। প্ৰথম কথা হ'ল এইটো। যদি তুমি ছায়েন্স পঢ়িবলৈ বিচাৰিছা, প্ৰথম কথা মই ছায়েন্সলৈ আহি আছোঁ। যদি তুমি ছায়েন্স পঢ়িবলৈ গৈ আছা, পোনপ্ৰথমে তোমাৰ জানিব লাগিব ছায়েন্স ষ্ট্ৰীমটোত তোমাৰ কি কি ছাবজেক্ট, কি কি পেপাৰ তুমি পঢ়িব লাগিব। এই কথাটো জনাৰ আগতে তোমালোকে জানিব লাগিব, ছায়েন্সত তোমালোকে পঢ়িবলৈ যোৱাৰ আগতে ক্লাছ 10, ক্লাছ 9ত কিমানখিনি বেচিক কনচেপ্ট তুমি লৈ উঠিছা। এতিয়া তুমি জানিব লাগিব ক্লাছ 11ৰ বা ক্লাছ 12ৰ যি তুমি হায়াৰ ছেকেণ্ডেৰী লেভেলটো পঢ়িবা, এই লেভেলটোত তোমাৰ কি কি কিতাপ পঢ়িব লাগিব, কি কি তোমাৰ NCERT টেক্সট বুক আছে। ছায়েন্সৰ কাৰণে মই প্ৰথমতে কৈছোঁ, ছায়েন্সত তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স আৰু লেংগুৱেজ পেপাৰ এটা থাকিব। হয়তো তুমি ইংলিছ ল'ব পাৰিবা অলৰেডি, বা আছামিজ বা কোনোবাই হিন্দী বা বেলেগ বেলেগ কিবা কিবি পেপাৰ লৈ লয়। ক্লিয়াৰ এইখিনি কথা? তাৰপিছত যদি তুমি আৰ্টছ পঢ়িব বিচাৰিছা, তোমাৰ আৰ্টছৰ কাৰণে তোমাৰ কিতাপ পঢ়িব লাগিব জিঅ'গ্ৰাফী, ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল। তাৰপিছত তোমাৰ লেংগুৱেজ পেপাৰ এটা থাকিব। আৰু সেই লেংগুৱেজ পেপাৰত তুমি আছামিজ, ইংলিছ বা আৰু যিখিনি ছাবজেক্ট তোমাৰ লেংগুৱেজ টাইপত আহে, সেইখিনি বস্তু তোমাৰ পঢ়িব লাগিব। যদি তুমি কমাৰ্চলৈ আহা, কমাৰ্চলৈ আহিলে তোমাৰ মেইন কিতাপখিনি পঢ়িব লাগিব তোমাৰ বিজনেছ ষ্টাডি, একাউণ্টেঞ্চি আৰু তোমাৰ কমাৰ্চিয়েল কিছুমান টেক্সট বুক আছে। আদাৰ্ছ যিখিনি তুমি সেইখিনি কলেজে বাছনি কৰিব, সেইখিনি বস্তু তোমালোকে ল'ব লাগিব। এতিয়া কথাটো হ'ল যে যদি তুমি ছায়েন্সটো পঢ়া, তুমি কোনটো ৰুটমেপত পঢ়িব লাগিব, কি কি পঢ়িবা। পোনপ্ৰথমে তুমি যেতিয়া ছায়েন্সটো পঢ়িবা, কোনোবাই তেনেকুৱা এটা প্ৰব্লেম হ'ব যে আছামিজ মিডিয়ামৰ পৰা আহিছা, ছায়েন্সটো লৈছা ইংলিছ মিডিয়ামত, হায়াৰ ছেকেণ্ডেৰী লেভেলটো লৈছা ইংলিছ মিডিয়ামত, বা কমাৰ্চটো বা আৰ্টছটো তুমি ইংলিছ মিডিয়ামলৈ ট্ৰান্সফাৰ হৈছা। তেনে ক্ষেত্ৰত মোৰ তেনেকুৱা হৈছিল, আৰু মই সেইটো এক্সপিৰিয়েঞ্চত কৈ আছোঁ। তেনে ক্ষেত্ৰত তোমাৰ 2-3 মাহ তোমাৰ অলপ প্ৰব্লেম হ'ব পাৰে, আৰু সেই প্ৰব্লেমটো তুমি ফেচ কৰিব লাগিব।
সেই প্ৰব্লেমটো চাই তুমি নিজৰ ষ্ট্ৰীমটো চেঞ্জ কৰিব নোৱাৰা, সেই প্ৰব্লেমটো চাই তুমি তোমাৰ যিটো লক্ষ্য এম ইন লাইফ সেইটো তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা। তুমি সদায় সেইটো নিজস্বভাৱে ৰাখা আৰু ট্ৰাই কৰি যোৱা, নেভাৰ গিভ আপ, চেষ্টা কৰি যোৱা, সফলতা আহিব। এতিয়া যদি মই ক'বলৈ যাওঁ তোমাৰ চায়েন্স কেৰিয়াৰটো যদি চোৱা, তাত তুমি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, এই দুটা বছৰ তুমি পঢ়িব লাগিব। তাত যদি কোনোবা ষ্টুডেণ্টে মেথমেটিক্সটো ভাল পায়, সি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সটো পঢ়িব লাগিব, মেথছটো পঢ়িব লাগিব, ফিজিক্স কেমেষ্ট্ৰিৰ লগত মেথছটো পঢ়িব লাগিব। আৰু যদি কোনোবা ষ্টুডেণ্ট মেথছত উইক, মেথছটো ইমান ভাল নাপায়, সেইসকল ল'ৰা ছোৱালীয়ে তোমাৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি পঢ়িব লাগিব। এতিয়া ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ পঢ়িলে তুমি লাইফত কি কি কৰিবা সেই কথাটো জানি লোৱা। যদি তুমি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সটো লোৱা, তুমি পোনপ্ৰথম কথাটো হ'ল তুমি ইঞ্জিনিয়াৰিং কৰিব লাগিব, হয়তো চিভিল ইঞ্জিনিয়াৰ, হয়তো ইলেক্ট্ৰনিক্স, বা হয়তো ইলেক্ট্ৰিকেল, আৰু নহ'লে মেকানিকেল। তুমি এইখিনি তুমি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট পঢ়িব পাৰিবা, বা বিটেক আছে, তুমি এইখিনি পঢ়িব লাগিব, আৰ্কিটেকচাৰ আছে, তুমি এইখিনি বস্তু তুমি ইঞ্জিনিয়াৰিং লাইনত পাই যাবা। দ্বিতীয় কথাটো হ'ল এভিয়েশ্যন, মানে পাইলট, যিসকল ফ্লাইট বা হেলিকপ্টাৰ উৰাই, তুমি এভিয়েশ্যনখিনি তুমি পঢ়িব, মানে সেই ইঞ্জিনিয়াৰিং লাইনত পঢ়িব পাৰিবা, বা সেই PCMত পঢ়িব পাৰিবা, ফিজিক্স কেমেষ্ট্ৰি পঢ়িব পাৰিবা। তাৰপিছত কিছুমান চাৰ্ভিচো আছে, ডিফেন্স চাৰ্ভিচো আছে, নেভি, ধৰা মাৰ্চেণ্ট, যিসকল মানে শ্বিপ বিজনেছ কমাৰ্চিয়েল বা যিখিনি শ্বিপ লৈ যায়, নেভিসকল আছে, সেইসকলো তোমাৰ সেই ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছতেই পঢ়িব লাগিব। সেইটো তোমাৰ যিটো মানে লাইন, সেই লাইনটো চাব লাগিব, ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছৰ লাইনটো। তাৰপিছত আছে তোমাৰ, যদি কোনোবাই এই ইঞ্জিনিয়াৰিং বা এই নেভি বা তেনেকুৱা ডিফেন্সৰ যিবোৰ মানে লাইন আছে সেইখিনি নোৱাৰিছা, বা কোনোবাই তুমি ধৰা মই যিটো কৈছো যে এই ডাটা চায়েন্স আছে, আকৌ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এইটো তুমি PCMত পাবা। এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা ডাটা চায়েন্স, এই গোটেইখিনি কথা তুমি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ পঢ়িলেহে তুমি গম পাবা, আৰু সেইখিনিৰ ওপৰত বেচিছ কৰি তোমাৰ আগন্তুক যিটো লাইন হ'ব সেইটোলৈ তোমাক ৰূপান্তৰিত কৰা হ'ব। তাৰ পিছত তোমাৰ যিটো কথা মই কৈছো যে যদি তুমি ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়ি ইঞ্জিনিয়াৰিঙো নাপালা, কিবা এভিয়েশ্যনো নাপালা, ডাটা চায়েন্সো কৰিব নোৱাৰিলা, বা AI যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটোও নোৱাৰিলা, তুমি একো নোৱাৰিলা, তুমি কমচে কম BSc টো পঢ়িব লাগিব, নহ'লে তোমাৰতো গ্ৰেজুৱেট লেভেল নাথাকিব, বা তোমাৰ এডুকেশ্যন লেভেলটো হায়াৰ ছেকেণ্ডেৰীতে ৰখি যাব। তুমি এই নিজৰ এডুকেশ্যন লেভেলটো আগুৱাই লৈ যাবলৈ তুমিতো কমচে কম BSc টো ল'ব লাগিব, বেচেলাৰ অফ চায়েন্স। তাত তুমি পিয়ৰ BSc টো পাবা, ফিজিক্স কেমেষ্ট্ৰি মেথছ তোমাৰ থাকিব লাগিব, এইটো পিয়ৰ BSc বুলি কোৱা হয়। তাৰপিছত আহা তুমি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থকা ষ্টুডেণ্টলৈ, যিসকল ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি পঢ়িব সেইসকল মেইনলি মেডিকেল লাইনত যাব। চিম্পল কথা বুজি পাবা, মেডিকেল লাইন তোমাৰ MBBS আছে, BDS আছে, তাৰপিছত তোমাৰ BAMS আছে, তাৰপিছত BHMS আছে, তাৰপিছত ভেটেৰিনেৰী চায়েন্স আছে, তাৰপিছত তোমাৰ এই নাৰ্ছিং আছে, ANM GNM BSc নাৰ্ছিং এইখিনি আছে, তাৰপিছত বায়'টেকনলজি আছে, মাইক্ৰ'বায়'লজি আছে, জেনেটিক্স আছে, ফৰেনচিক চায়েন্স আছে, ফিজিঅ'থেৰাপি আছে, তাৰপিছত লাষ্ট অপশ্যন যিটো আছে, তুমি এই গোটেইখিনি যোৱা তুমি আনচাকচেছফুল হৈছা, লাষ্ট টাইম তুমি এজন ভাল প্ৰফেচনেল টিচিং লাইনত আহিব পাৰিবা। যিসকল MBBS ডক্টৰ পঢ়ি আছে সিসকলকো এজন টিচাৰে পঢ়াই আছে নে নাই, গতিকে তুমি টিচিং লাইনটো তুমি আহিব পাৰিবা। চেম তেনেকে ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়িলেও তুমি লাষ্ট টাইম যিখিনি ট্ৰাই কৰিব লাগে নোৱাৰিছা, সেইখিনি পিছতো তোমাৰ সেই টিচিং লাইনটো আহিব। তাৰ পিছলৈ যদি চাওঁ, যদি কোনোবা ষ্টুডেণ্টে চায়েন্সটো পঢ়িছা, ঠিক আছে, চায়েন্স পঢ়াৰ পিছত তোমাৰ আৰু এটা লাইন আছে, সেইটো হ'ল তোমাৰ কম্পিউটাৰ চায়েন্স, সেইটো তুমি IT বুলি কয় হা, কম্পিউটাৰ চায়েন্স। তুমি এইটো চায়েন্স প্লাছ কম্পিউটাৰ চায়েন্স বুলি পঢ়িব পাৰিবা, এইটো হায়াৰ ছেকেণ্ডেৰী পিছৰ কথা কৈছো, মই কেৰিয়াৰটোৰ কথা কৈছো। তাত তুমি কম্পিউটাৰ চায়েন্স পঢ়িলে তুমি মেইনলি ছফ্টৱেৰৰ বিষয়ে তোমাৰ চাব লাগিব, তাৰপিছত তোমাৰ ডাটা চায়েন্সৰ বিষয়ে চাব লাগিব, AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা তুমি চাব লাগিব। তাৰপিছত তুমি ইলেক্ট্ৰনিক্সৰ কথালৈ যোৱা, চায়েন্স প্লাছ ইলেক্ট্ৰনিক্সৰ কথালৈ যোৱা, তেনেহ'লে তুমি কি পঢ়িব লাগিব, ৰবট চিষ্টেম, এই ৰবটিক যিবোৰ মানে
মানে এআই বনাই আছে বা ৰবটিক যিবোৰ কথা বা ৰবটিক যিবোৰ মানে তোমাৰ এটা এটা মডেল আহি আছে, এই গোটেইখিনি বস্তু তুমি ইলেক্ট্ৰনিক্স প্লাছ চায়েন্স পঢ়িলে তুমি এইখিনি কৰিব পাৰিবা। যদি তুমি এনেকুৱা ষ্টুডেণ্ট আছে যে সায়েন্স পঢ়ে, ৰাইট, ফিজিক্স কেমিষ্ট্ৰি বায়'লজি বা ফিজিক্স কেমিষ্ট্ৰি মেথছ পঢ়ে বা কম্পিউটাৰ চায়েন্স পঢ়ে, সেইখিনি বেলেগ কথা। এনেকুৱা কিছুমান ষ্টুডেণ্ট থাকিব পাৰে যিসকল ষ্টুডেণ্টে তোমাৰ এইখিনি কথা বা এইখিনি সি কেটচ কৰিব নোৱাৰিছে, বা এইখিনি যিখিনি মই লাইনৰ কথা কৈছো, কেৰিয়াৰৰ কথা কৈছো, সেইখিনি কেৰিয়াৰ পৰা ই বঞ্চিত হৈছে। তেতিয়া সি কি কৰে, কোনোবাই তোমাৰ ফেশ্বন ডিজাইনিঙত গুচি যায়, NIFT যিবোৰ আছে বা বিডেস্ক আছে, এইখিনি কামত সিহঁত গুচি যায়, হয়তো এইখিনি প্ৰফেচনেল হয়। তাৰপিছত কোনোবাই তোমাৰ ল পঢ়িবলৈ যায়, BSc পঢ়িলেও ল পঢ়ে বা LLB কৰে, BSc in LLB, BA in LLB, এইখিনি তোমালোকৰ ল যিটো আইন, সেই আইন পঢ়িবলৈ কোনোবাই গুচি যায়। এইখিনি আছিল চায়েন্সৰ কেৰিয়াৰ, আৰু মই চায়েন্সৰ ছাবজেক্টখিনিও কৈছো। এতিয়া আহা কেৰিয়াৰ ইন আৰ্টছ। তুমি আৰ্টছ পঢ়িলে তুমি কি কি কৰিবা? আৰ্টছৰ মই ছাবজেক্টখিনি কৈছো, জিঅ'গ্ৰাফি, ইকনমিক্স, পলিটিকেল, হিষ্ট্ৰী, তাৰপিছত কি আছে তোমাৰ লেংগুৱেজ পেপাৰ আছে বা ছচিয়লজি আছে, এইখিনি বস্তু তোমাৰ পঢ়িব লাগিব। তোমাৰ টেক্সট বুকটো কথাটো মই কৈছো, আৰু বেলেগ বেলেগ কলেজত বেলেগ বেলেগ পেপাৰ বাছনি কৰে, এইটো বেলেগ কথা। যিখিনি মেইনলি মই সেইখিনি কথাটো কৈছো। তুমি যে আৰ্টছ পঢ়িবলৈ যোৱা, পোনপ্ৰথমে তোমাৰ কথাটো হ'ল তুমি গভমেণ্ট জবটো চুজ কৰিব লাগিব। চইচ কৰিব সেইকাৰণে মই কৈছো, গভমেণ্ট জবটো মানে তোমাৰ এইকাৰণেই কৈছো যে যিসকল আৰ্টছ পঢ়ে সেইসকলৰ প্ৰধান উদ্দেশ্যটোই থাকে, মূল উদ্দেশ্যটোই থাকে, মই UPSC, ইউনিয়ন পাব্লিক চাৰ্ভিচ, বা অসমৰ কাৰণে আসাম পাব্লিক চাৰ্ভিচ, APSC, বিহাৰৰ কাৰণে BPSC, বিহাৰ পাব্লিক চাৰ্ভিচ, বা বেলেগ বেলেগ ষ্টেটৰ কাৰণে বেলেগ বেলেগ চাৰ্ভিচত যায়। এইখিনি কথা ধ্যান ধৰি শুনিবা, আৰু ভালকে এইখিনি কথা ভালকে বুজিবলৈ চেষ্টা কৰা। যদি তুমি আৰ্টছ, মই যিটো কৈছো কথাটো কৈছো, আৰ্টছৰ কথাটো আচলতে বহুত মানুহৰ মুখত শুনা যায় যে আৰ্টছটোৰ প্ৰতি এটা অনাস্থা আহে, যে আৰ্টছ পঢ়িলে বোলে কাম নাই, আৰ্টছ পঢ়িলে একো নাই, কি কম মানে আৰ্টছ পঢ়িলে একো নাই, মানে আৰ্টছ পঢ়িলে চব আছে। তুমি চায়েন্স পঢ়িলেনো কি আছে? চায়েন্স পঢ়িলেও তোমাৰ একো নাই। যদি তুমি নিজস্বভাৱে নিজৰ ব্ৰেইনটোক আৰু নিজৰ মনোবলটোক ষ্ট্ৰং কৰি ৰাখিব নোৱাৰা, তুমি কিন্তু কোনো ষ্ট্ৰীমত টিকি ৰাখিব নোৱাৰিব, কোনো জবলেছ তুমি হৈ থাকিব লাগিব। এই কথাটো মনত ৰাখিবা। এতিয়া যদি আৰ্টছলৈ আহো, আৰ্টছত পোনপ্ৰথমে কৈছো UPSC, SSC আছে, বেংক PO আছে, ৰেলৱে আছে, ডিফেন্সত যাব পাৰিবা আৰ্টছত আহিলে, ল, LLB, LLM, PhD ইন ল, এইখিনি তুমি কৰিব পাৰিবা। তাৰপিছত তোমাৰ আছে টিচিং ছেক্টৰ। আৰ্টছৰ কাৰণে এইটো বেষ্ট ছেক্টৰ, টিচিং ছেক্টৰ ভাল, BEd যিটো কয়, BEd লগাব পাৰা, বেচেলৰ ইন এডুকেশ্যন, বুজি পাইছা ন? এইখিনি তুমি কৰিব পাৰা। তাৰপিছত গভমেণ্ট এডমিনিষ্ট্ৰেশ্যন চাৰ্ভিচত তুমি জব কৰিব পাৰা। তুমি পলিচি মেকিঙত বা বিভিন্ন কামত তোমাক গভমেণ্ট এডমিনিষ্ট্ৰেটিভ যিসকল আছে সেইসকলক কামত লগাই দিয়ে গভমেণ্টে, আৰু তুমি সেইটো কৰিব পাৰা। তাৰপিছত আছে তোমাৰ মিডিয়া। ৰাজনৈতিক দলৰ আটাইতকৈ ডাঙৰ শত্ৰু কি? মিডিয়া, হয় নে নাই? তুমি সেইটো পঢ়িব পাৰিবা। মাছ কমিউনিকেশ্যন কৰিব লাগিব, জাৰ্ণালিজম যিটো আছে সেইটো পঢ়িব লাগিব। তুমি এইখিনি কথা তুমি কি কৰিবা, আৰ্টছ পঢ়িলে ভালকে পঢ়িব পাৰিবা। চায়েন্স পঢ়িলেও তুমি পাৰিবা, তথাপিও কৈছো আৰ্টছ পঢ়িলে, এইটো লাইন কিন্তু ছেক্টৰটো কিন্তু আৰ্টছৰ হয়, এইখিনি তুমি ভালকে কৰিব পাৰিবা। এজন আৰ্টছ ষ্টুডেণ্টে যেনেকে অসমৰ অসমীয়া সাহিত্য লগাই কথা ক'ব পাৰিব এটা নিউজ চেনেলত বহি, চায়েন্সৰ ষ্টুডেণ্টে হয়তো সেইখিনি ক'ব নোৱাৰিব পাৰে, বা কোনোবাই পাৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু মানে ক'ব নোৱাৰা চান্সটো অলপ বেছি থাকে, কাৰণ সিহঁতে ফিজিক্স কেমিষ্ট্ৰি মেথছ পঢ়ি গুচি যায়, আৰু আৰ্টছ পঢ়িলে সেইখিনি লিটাৰেচাৰ তুমি পাব লাগিব বা পোৱা। তাৰপিছত তুমি এনেকুৱা ছেক্টৰত যাব বিচাৰিছা যে তুমি কিবা এটা কোম্পানী বা কিবা এটা ইণ্ডাষ্ট্ৰি নতুনকে বনোৱা হৈছে, তাত তোমাৰ এডভাৰটাইজিং কৰিব লাগিব নে নাই, পাব্লিকেশ্যন কৰিব লাগিব নে নাই, সেইখিনি কাৰণে তুমি পাব্লিক ৰিলেশ্যনশ্বিপটো যে বজাই ৰাখিবা, সেই কামটোৰ কাৰণে কিছুমান এডভাৰটাইজিং মানুহ থাকে, কিছুমান ছোৱালীও থাকে, কিছুমান ল'ৰাও থাকে, হয়নে নাই? বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউট বা স্কুল বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি, এই গোটেইখিনি বস্তু যেতিয়া এডভাৰটাইজিং কৰে, সেই গোটেইখিনি বস্তু তুমি এডভাৰটাইজিং কোনে কৰে? কিছুমান মানুহে কৰে নে নাই? কিছুমান মানুহে কিবা প্ৰডাক্ট, কোম্পানীৰ পৰা প্ৰডাক্ট এটা ওলালে, কিবা এটা ফেমাছ যিসকল চেলিব্ৰিটি যিসকল আছে, সেইসকল মানুহে কি কৰে? এইখিনি বস্তু কি কৰে? আমাক দেখুৱাই, হয় নে নাই? আমি আৰু সেইটো ভাবো চেলিব্ৰিটি দেখুৱাইছে, এইটো বহুত ভাল বস্তু, গতিকে তুমি তেনেকুৱা এজন হ'ব পাৰা। দ্বিতীয় কথা, তুমি আৰ্টছ পঢ়িলে
স্ক্ৰিপ্ট ৰাইটাৰ, কণ্টেণ্ট ৰাইটাৰ, ধৰা কিবা ফিল্ম বা কিবা শ্বৰ্ট বিভিন্ন ধৰণৰ বস্তু আছে, এই গোটেইখিনি বস্তু কোনোবাই স্ক্ৰিপ্ট লিখিব লাগিব নাই, কোনোবাই সাধু কিতাপ লিখে, কোনোবাই নাটক লিখে, কোনোবাই বিভিন্ন ধৰণৰ ড্ৰামা লিখে, এই গোটেইখিনি যে তোমাৰ কাল্পনিকভাৱে লিখে, এইবোৰ কোনে লিখে? আৰ্টছৰ মানুহে লিখিব লাগিব, নহলে চাইন্সৰ মানুহে যোগ বিয়োগ কৰোতে সময় গুচি যায়, ক'ৰ পৰা এইবোৰ সাহিত্য লগাব? আৰু এইখিনি বস্তু তুমি আৰ্টছ পঢ়িলেহে ভালকে কৰিব পাৰিবা। তাৰপিছত তোমাৰ আছে, তোমাৰ কিছুমান কোম্পানীত কাউন্সিলিং হয়, কিছুমান ষ্টুডেণ্ট বা কিছুমান যিসকল এমপ্লয় থাকে, কাউন্সিলিং হয়। সেই কাউন্সিলিঙৰ কাৰণে তোমাৰ কিছুমান মানুহৰ প্ৰয়োজন হয়, ভাল যিসকল মানে চাইকলজি পঢ়িছে, সেইসকল মানুহে মানুহৰ মনৰ যিটো ভাৱ, সেই ভাৱটো ওলাই আনিব পাৰে বা বুজি পায়, তাৰ মুখৰ আকৃতি, গঠন বা কি ক'ব বিচাৰিছে, তাৰ চকুৰ গঠন বা কোনটো তাৰ এক্টিভিটি, গোটেইখিনি বস্তু এজন চাইকলজি পঢ়া বা চাইকলজিষ্টে সেইখিনি গম পায়, আৰু তেনেকুৱা মানুহৰো প্ৰয়োজন হয়। আৰু সেইকাৰণে আৰ্টছত তুমি এই বস্তুটো পাবা, এইটো তোমাৰ বহুত ভাল এটা চেক্টৰ হয়। তাৰপিছত তুমি ক্ৰিয়েটিভ আৰ্টছ, তুমি কিবা ৱাল পেইণ্টিং বা কিবা ডাঙৰ ডাঙৰ মেগাজিন বা বিভিন্ন ধৰণৰ তুমি পেইণ্টিং, ক্ৰিয়েটিভ, যিটো আমি মানে বহুত কম ৰেয়াৰ পাওঁ, মানে ইমান সহজকে নাপাওঁ, তেনেকুৱা তুমি কিছুমান পেইণ্টিং কৰিব পাৰিবা, আৰ্ট কৰিব পাৰিবা, যিটো আৰ্টৰ জৰিয়তে বহুত লাখ লাখ টকা তুমি পাব পাৰা, এইটো চেক্টৰত গ'লে আৰু ভালকে তুমি আৰ্ট বা ভালকে তুমি ডিজাইনিং বা কোনোবাই ফেশ্বন ডিজাইনিং, হয় নে নাই, মেকআপ আৰ্টিষ্ট, এই গোটেইখিনি কথা তুমি আৰ্টছত পঢ়িলেহে প্ৰফেচনেলি তুমি এই কথাখিনি গম পাবা। আৰু এইখিনি কথা তুমি গম পোৱাৰ আগতে তুমি সেই চেক্টৰটোৰ বিষয়ে ভালকে পঢ়িব লাগিব, ভালকে বুজিব লাগিব। মুঠৰ ওপৰত কথা হ'ল, তুমি যিয়েই নকৰা কিয়, তুমি তোমাৰ নিৰ্দিষ্ট যি কৰ্মক্ষেত্ৰলৈ ওলাই যাবা, সেই কৰ্মক্ষেত্ৰত তুমি নিজে নিজে বাছনি কৰিব লাগিব। তাৰপিছত তুমি যদি এইখিনি কৰাৰ পিছত তুমি যদি আৰ্টছ ফিল্ডত একো কৰিব নোৱাৰিছা, ঘৰত বহি আছা, সেইটো কেতিয়াও হ'ব নোৱাৰে। কিয় নোৱাৰে? যদি তুমি ভালকে পঢ়িছা, সদায় তোমাৰ কাৰণে কিবা না কিবা লাইন এটা ৰেডি হৈ আছে। আৰু যদি তুমি এনেই কলেজত গৈছা, ফ্ৰেণ্ড চাৰ্কুল বনাইছা, অ'ত ত'ত ঘূৰি আছা, ফুৰি আছা, বহি আছা, আড্ডা মাৰি আছা, তোমাৰ একো লাভ নাই। তুমি যিয়েই নপঢ়া কিয়, তোমাৰ একো কামত নাহিব। যদি তুমি ভালকে এই 2টা বছৰ অধ্যয়ন কৰিব নোৱাৰা, তোমাৰ পিছৰ যিটো এডুকেশ্যন লেভেলটো আহিব, সেই এডুকেশ্যন লেভেলটো তোমাৰ বহুত দুৰ্বলতা দেখা যাব, বা বহুত দুৰ্বলতা বা বহুত পিছ পৰি থাকিবা এই কামটোৰ কাৰণে। আৰু এই 2টা বছৰ, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, এই 2টা বছৰ যদি কোনোবা ষ্টুডেণ্টে নিজৰ ব্যক্তিত্ব আৰু অধ্যয়নৰত কথাটো পাহৰি যায়, তেনেহলে পিছৰ জীৱনটো যে কিমান কঠোৰ হয়, সেইটো পিছৰ জীৱনটোতহে অনুভৱ হয়। আৰু সেইকাৰণে কৈছো, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, এই 2টা বছৰ মুক্ত মনত কিন্তু ষ্টুডেণ্টে পাই যায়। তোমালোকে মুক্তভাৱে পাই যাবা এতিয়া। মোবাইল ফোন হাতত থাকিব, বিভিন্ন ধৰণৰ এক্টিভিটি কৰি থাকিবা, কলেজ যাবা, নতুন নতুন মানুহ আহিব, চাবলৈ মন যাব, সেইখিনি মনত ভাৱ আহে আৰু সেইখিনি কথা তোমাৰ তেনেকুৱা আহিব, আৰু সেইখিনি গোটেইখিনি কথা তুমি নিজে নিজে সামৰিব লাগিব, এইটো মনত ৰাখিবা। দ্বিতীয় কথাটো আহো আমি কমাৰ্চ চেক্টৰটোলৈ। কমাৰ্চ পঢ়িলে তুমি কি কৰিব পাৰিবা? কমাৰ্চ চেক্টৰটোলৈ যদি আমি আহো, কমাৰ্চ চেক্টৰটোত তুমি অহাৰ লগে লগে তুমি কমাৰ্চলৈ পোনপ্ৰথমে কমাৰ্চ উইথ মেথমেটিক্স, যদি কমাৰ্চত তুমি মেথছ লৈ পঢ়া, তুমি কি কৰিবা? তুমি ফাইনেন্স প্ৰফেচন যিটো CA, কোম্পানী ছেক্ৰেটাৰী CS, আৰু তোমাৰ কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্ট, এই একাউণ্টেণ্ট যিটো আছে, কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট, এই গোটেইখিনি তুমি ভাল ভাল এটা, এইখিনি কিন্তু বহুত ডাঙৰ ডাঙৰ এটা চাকৰি, এইখিনি তুমি পাবা, তুমি যদি এই হায়াৰ ছেকেণ্ডাৰী 2টা বছৰ ভালকে পঢ়া। যদি তুমি ফাইনেন্স এণ্ড বেংকিং কেৰিয়াৰত যাব বিচাৰা, তাত তুমি বেংকিং জব কৰিব লাগিব, তোমাৰ SBI, RBI বা তেনেকুৱা ধৰণৰ IBPS যিবোৰ বেংক আছে, এই গোটেইখিনি বস্তু তুমি কিন্তু বহুত ডাঙৰ ডাঙৰ এটা চেক্টৰ হয়। যদি ভালকে 2টা বছৰ ভালকে পঢ়িব পাৰা, তুমি সেই যিবোৰ এক্সাম ল'ব বেংকৰ তৰফৰ পৰা, সেইখিনি এক্সাম তুমি ক্ৰেক কৰিব, আৰু ক্ৰেক কৰিব পাৰিলেহে তুমি সেইখিনি ডাঙৰ ডাঙৰ জব তুমি পাব পাৰিবা। তাৰপিছত যিসকল তোমাৰ ফাইনেন্স এণ্ড বেংকিং কৰিব বিচাৰে, সেইসকলে তোমাৰ ষ্টক মাৰ্কেট বা ট্ৰেডিং, বৰ্তমান যিটো মানে লাখ লাখ টকা ঘটি আছে ট্ৰেডিঙৰ জৰিয়তে, বা ষ্টক মাৰ্কেট, এইখিনি কথা তুমি সেই ফাইনেন্স এণ্ড বেংকিং কেৰিয়াৰত গ'লে তুমি পাবা।
সেইখিনি তুমি ভালকে আয়ত্ত কৰিব লাগিব। তো ডিজিটেল মাৰ্কেটিং, বৰ্তমান চোৱা অনলাইন মেছো, আমাজন, ফ্লিপকাৰ্ট, বিভিন্ন ধৰণৰ প্লেটফৰ্ম ওলাই আছে। এই গোটেইখিনি যে প্লেটফৰ্মত কোনে চলাই আছে? কমাৰ্চ ষ্টুডেণ্টে চলাব লাগিব। কমাৰ্চ যিসকলে পঢ়িছে, বাণিজ্য ব্যৱসায় যিসকলে শিকিছে, সেইসকলে এইখিনি বস্তু চলাব লাগিব। এইখিনি কথা ভালকে মনত ৰাখিবা, তোমাৰ কেৰিয়াৰটোৰ কাৰণে কামত লাগিব। তুমি কি কি কৰিবা? তুমি যেতিয়া বস্তু এটা পঢ়িবলৈ গৈ আছা, সেই বস্তুটো তুমি লাষ্টত গৈ পাবানো কি, সেই কথাটো তুমি এতিয়া চাব লাগিব। আৰু এজন মানুহ তেতিয়াই এটেনশ্যন দিয়ে যেতিয়া বৰ্তমান সময়টোৰ পৰা ভৱিষ্যতৰ সময়টোৰ আমোদ পায়, তেতিয়াহে সেই কামটো কৰিবলৈ মন যায়। তুমি আজি কিবা এটা বস্তু কৰি আছা, সেই কামটোৰ প্ৰতি তুমি আমোদ কেতিয়া পাবা যে তুমি সেই ভৱিষ্যতৰ কথাটো ভাবিবা, কি কৰিবা কি নকৰিবা, কি হ'ব কি নহ'ব। এইখিনি আমোদ যদি তুমি এই আজিৰ দিনটোৰ পৰা পাই যোৱা, তুমি কিন্তু ভাল এটা মটিভেট পাই যাবা আৰু কেনেকে কাম কৰিবা সেইটো এটা নিজৰ মনোবলটো বৃদ্ধি পাব। লাষ্ট টাইম তুমি ইঞ্চুৰেঞ্চ, বিভিন্ন তোমাৰ সেক্টৰ থাকে, কোম্পানী থাকে, কিবা গাড়ীৰ ইঞ্চুৰ বা বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ থাকে। গোটেইখিনি ইঞ্চুৰেঞ্চ তুমি ইঞ্চুৰেঞ্চ যিখিনি সেক্টৰ আছে সেইখিনি তুমি ক'ত পাবা? তোমাৰ গোটেইখিনি ফাইনেন্স এণ্ড বেংকিং চিষ্টেমটোত তুমি পাই যাবা ফাইনেন্সত। আৰু ডিজিটেল মাৰ্কেটিঙৰ কথা কৈছিলো মই, সেই ডিজিটেল মাৰ্কেটিঙৰ কথা তুমি বিজনেছ ইণ্টেলিজেঞ্চ বনাব পাৰা। বিভিন্ন ধৰণৰ বিজনেছ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ এপছ তুমি বনাব পাৰা, মানে বিজনেছ টাইপৰ এপছ। আৰু তুমি সেইটো কেনেকে কৰিবা, সেই গোটেইখিনি কথা তুমি এই কমাৰ্চ 2টা বছৰ পঢ়াৰ পিছত তুমি সেই যিটো লাইন পাবা, সেই লাইনটোত পঢ়িলে তুমি সেইখিনি কৰিব পাৰিবা। চাইবাৰ চিকিউৰিটি আৰু ফাইনেন্স টেক, এইখিনি কথা তুমি ভালকে চাব লাগিব। এইখিনি তুমি তোমাৰ কেৰিয়াৰ, আৰু তুমি কি কি কৰিব গৈ আছা, কি কি ভাবি আছা, এই গোটেইখিনি কথা মই কৈছো। লাষ্ট টাইম যদি তুমি কমাৰ্চ বেকগ্ৰাউণ্ডটোত গৈ একো কৰিব নোৱাৰিছা, এইখিনি কথা তুমি বাচিব নোৱাৰিছা, তুমি সেই কথাখিনি তুমি আওতাই নাথাকিবা, কি কৰিছা কি নকৰিছা, কিন্তু তুমি আওতাই থাকিব নোৱাৰা। তুমি ডিগ্ৰী লেভেল যাব লাগিব, ডিগ্ৰী পঢ়িব লাগিব। সেই ডিগ্ৰী তুমি কি পঢ়িবা? BCom পঢ়িব লাগিব, MCom পঢ়িব লাগিব, PhD ল'ব লাগিব। তুমি এজন ভাল প্ৰফেচাৰ হ'ব পাৰিবা, ভাল কমাৰ্চ কলেজ তুমি পঢ়াব পাৰিবা, একোজন মানে অধ্যাপিকা হিচাপে, প্ৰফেচৰ হিচাপে তুমি সেইখিনি বস্তু তুমি পঢ়াব পাৰিবা। এইখিনি কথা মনত ৰাখিবা। দ্বিতীয় কথাটো হ'ল, তুমি তোমাৰ কেৰিয়াৰটোলৈ ইমানখিনি চিৰিয়াছ হোৱা। এই 2টা বছৰ তুমি তোমাৰ কেৰিয়াৰটোলৈ ইমানখিনি চিৰিয়াছনেছ আনিব লাগিব, ইমানখিনি চিৰিয়াছ হ'ব লাগিব। 2টা বছৰত যদি তুমি এটা মিনিট সময় নষ্ট কৰা, তোমাৰ পিছৰ জীৱনৰ এদিন নষ্ট হ'ব। 2টা বছৰ যদি তুমি 1 মিনিট সময় নষ্ট কৰা, বেলেগ বদমাচি অ'ত ত'ত ঘূৰি ফুৰা, এইটো কৰা, 1 মিনিট সময় নষ্ট কৰিলেও তোমাৰ এই 2টা বছৰৰ পিছৰ যিটো জীৱন আহিব, সেই জীৱনটোত তুমি এটাকে দিন তোমাৰ হাতৰ পৰা গুচি যাব। আৰু তেতিয়াহে অনুভৱ হ'ব, 2টা বছৰ মই কি কৰিলো। নতুন জীৱন, ফ্ৰীডম লাইফ পাইছা এতিয়া, মা দেউতাকে ইমান চাই নাথাকে ভাবি আছা, কলেজ যাবা, ছোৱালী আহিব, চাবা, ভাল লাগিব, ইটো এই গোটেইখিনি কাম যদি কৰা, জীৱনটো বৰবাদ হ'ব, মনত ৰাখিবা। দ্বিতীয় কথাটো হ'ল, সাগৰখন যিমানেই ডাঙৰ নহওক কিয়, সাগৰখন তুমি সাঁতুৰি পাৰ হ'বলৈ সেইখিনি সক্ষমতা তোমাৰ হাতত থাকে, তেতিয়াহে তুমি আচলতে জীৱনত কিবা কৰিছা। এটা চিম্পল এক্সাম্পল দিওঁ মই। তুমি এখন নদী পাৰ হ'ব বিচাৰিছা, যদি তুমি নদীৰ এটা পাৰৰ পৰা আৰু এটা পাৰ চাই থাকা, বহুত বিশালতা, বহুত ডাঙৰ দেখা যাব। যদি তুমি সেইটো চাই থাকা, তোমাৰ কিন্তু নদী পাৰ হোৱা নহ'ব। এইটো মনত ৰাখিবা। তুমি সদায় চাব লাগিব তোমাৰ নাওখন কিমান মজবুত। তোমাৰ নাওখন যদি মজবুত থাকে, সাগৰ বা নদী যিমানেই ডাঙৰ নহওক কিয় তুমি পাৰ হ'ব পাৰিবা। আৰু যদি তুমি এইটো পাৰতেই নাৱত ভৰি দি যদি তুমি চাই থাকা, সাগৰ বহুত ডাঙৰ বা নদীটো ইমান মানে ডাঙৰ, মই কেনেকে পাৰ হ'ম, কথাটো সেইটো নহয়। সাগৰ নদী যিমানেই বিশালতা নাথাকক কিয়, যদি তোমাৰ নাওখন মজবুত থাকে, তুমি 100% পাৰ হ'ব পাৰিবা। আৰু সেইকাৰণে নাওটো মজবুত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত তুমি তোমাক মজবুত কৰা, আৰু তুমি তোমাক মজবুত কৰিলে তুমি যিকোনো চেক্টৰ তুমি
পসিবল কৰিব পাৰিবা যিকোনো ক্ষেত্ৰত তুমি পাৰিবা এইখিনি কথা ভালকে মনত ৰাখিবা মই বিদায় লৈছো তোমালোকে ভালকে পঢ়া কিবা অসুবিধা হলে 9365569979 মোৰ এইটো কন্টেক্ট নাম্বাৰ মোক ফোন মাৰিবা মই কিবা না কিবা এটা সলিউশন দিবলৈ যত্ন কৰিম গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছো নমস্কাৰ